আজি আমি ক্লাস 8 সোশ্যাল সায়েন্স পাঠ নম্বৰ 13 আলোচনা কৰিম। পাঠ নম্বৰ 13 আছে ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠাতা। ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠাতা আৰু ইয়াৰ সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ। এইখিনি আমি আজি আলোচনা কৰিম। তো পাঠটোত আমি জানিবলৈ পাম যে ইংৰাজসকলে ভাৰতত কেতিয়া কেনেকৈ আহি খোপনি পুতিছিল বা কিয় আহিছিল, ইংৰাজসকলৰ খোপনি পতাৰ সময়ত বা তেওঁলোকে বেপাৰ কৰাৰ সময়ত আৰু কোন জনগোষ্ঠী আছিল, তেওঁলোকৰ মাজত কি হৈছিল, এইখিনি এই পাঠটোত আছে। আমি ইংৰাজসকলৰ প্ৰতিষ্ঠাতা ইতিবৃত্তিখিনি আমি এই পাঠটোৰ মাজত পাম। তো ইয়াত ইংৰাজসকলৰ লগত আমি আৰু এটা যদি পাম, ইংৰাজ কোম্পানী আৰু ফৰাচী কোম্পানী। এই দুয়োটাই আছিল ইউৰোপীয় বেপৰোৱা জাতি। তেওঁলোকে ভাৰতত বেপাৰৰ উদ্দেশ্যে যদিও আহিছিল, তেওঁলোকে ভাৰতৰ আৰ্থ সামাজিক অৱস্থাৰ চেক লৈ ৰাজনীতিৰ সৈতে তেওঁলোকে জড়িত হৈ পৰিছিল। আৰু তাৰ ফলত কি হৈছিল, ইংৰাজ আৰু ফৰাচীসকলৰ মাজত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ বা যুদ্ধৰ সৃষ্টি হৈছিল। তাৰ ফলস্বৰূপে কি হৈছিল, এসময়ত ইংৰাজসকলৰ হাতত ফৰাচীসকল পৰাজয় হ'ব লগা হৈছিল আৰু ফৰাচীসকল গুচি গ'ল আৰু ইংৰাজসকল কি কৰিলে, ভাৰতত স্থায়ীভাৱে খোপনি পুতিবলৈ ল'লে। এইখিনি ইতিবৃত্তৰ চমু কাহিনী আমি ইয়াত পাম। তো ভাৰতত ইংৰাজসকলে বিশেষকৈ মুম্বাই, কলিকতা, চেন্নাই আদিত তেওঁলোকে বন্দৰ স্থাপন কৰিছিল, প্ৰতিপত্তি স্থাপন কৰিছিল। আনহাতে ফৰাচীসকলেও দক্ষিণ উপকূলত তেওঁলোকেও প্ৰতিপত্তি স্থাপন কৰিছিল। ইফালে তেওঁলোকে কি হৈছিল, বেপাৰৰ সুযোগ লৈ থাকোঁতে তেওঁলোকে যিহেতু লোভীয়া আছিল আৰু অতি চালাক আছিল দুয়োটাই জাতিগোষ্ঠী, তেওঁলোকৰ মোগল সাম্ৰাজ্যৰ বা আন দেশীয় ৰাজ্যবিলাকৰ ৰজাসকলৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকৰ ৰাজনীতিৰ ক্ষমতাত লোভীয়া হৈ পৰিছিল। আৰু তাৰ ফলত কি কৰিছিল, তেওঁলোকে মোগল সাম্ৰাজ্যৰ ৰাজনীতিৰ ক্ষমতা দখল কৰিবলৈ তেওঁলোকে চান্স বিচাৰি আছিল। তাৰ ফলস্বৰূপে তেওঁলোকে কিছুমান জেগাত তেনেকুৱা সহায় কৰিবলৈ যাই তেওঁলোকক কেপচাৰ কৰি লৈছিল। আৰু সেই সহায় কৰিবলৈ যাই তেওঁলোকে কি কৈছিল, ইংৰাজ আৰু ফৰাচীৰ মাজতো যুদ্ধ হৈছিল। সেই যুদ্ধবিলাক তেওঁলোকৰ পৰোক্ষভাৱে হৈছিল, প্ৰত্যক্ষভাৱে হৈছিল। এইখিনি আমি ইয়াত পাম। তাৰপিছত কি হৈছিল যে ইংৰাজ আৰু তেওঁলোকৰ উদ্দেশ্য আছিল, ইংৰাজ আৰু ফৰাচীসকলে যে ভাৰতত স্থায়ীভাৱে খোপনি পুতে। ভাৰতত যিহেতু মানে এখন চহকী ঠাই, ইয়াত মানে ৰ মেটেৰিয়েল বুলি কয়, তেওঁলোকে চালাক আছিল, সকলোখিনি বস্তু আছিল, ইয়াৰ পৰা তেওঁলোকে শোষণ কৰি ইংলেণ্ডলৈ লৈ যোৱাৰ ধান্দা আছিল। গতিকে যিকোনো প্ৰকাৰে তেওঁলোকে ভাৰতত স্থায়ীভাৱে খোপনি পুতিবলৈ চেষ্টা কৰিছিল। সেইখিনি চোৱা, মোগল সাম্ৰাজ্যৰ মাজত তেওঁলোকে যিহেতু মানে অৰি বা দুৰ্বলতাৰ সুযোগ বিচাৰিছিল, এনেতে তেওঁলোকে কি কৰিছিল, ইউৰোপীয়ান দেশত অষ্ট্ৰেলিয়াত উত্তৰাধিকাৰী যুদ্ধ হৈছিল, মানে ফ্ৰীডম ফাইটাৰৰ যুদ্ধ আৰম্ভ হৈছিল। সেই যুদ্ধটো কি কৰিছিল, ইংৰাজ আৰু ফৰাচীসকলে বিৰুদ্ধ পক্ষত পাৰ্ট লৈ তেওঁলোকক মানে যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ প্ৰভাৱ আমাৰ ভাৰতবৰ্ষতো পৰিছিল। যে কি পৰিছিল, যে এই
প্ৰভাৱটো অষ্ট্ৰেলিয়াৰ প্ৰভাৱটো ভাৰতত পৰি ইংৰাজ আৰু ফৰাচীৰ মাজত যিটো সুসম্পৰ্ক নাইকিয়া হৈছিল। ফলত কি হৈছিল, ইংৰাজসকলে 1745 খ্ৰীষ্টাব্দত ভাৰতৰ দক্ষিণ পূব উপকূলত 1745 খ্ৰীষ্টাব্দত ফৰাচীৰ সৈন্যবাহিনীক ঘেৰাও কৰিছিল, আক্ৰমণ কৰিছিল। তাৰ ফলত কি হৈছিল, ফৰাচী আৰু ইংৰাজৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত ডুপ্লে আছিল সেই সময়ত পণ্ডিচেৰীৰ গভৰ্ণৰ, আৰু ডুপ্লে খুব চতুৰ চালাক আছিল। সেইকাৰণে ইংৰাজসকলে সেই যুদ্ধত ডুপ্লেৰ ওচৰত হাৰিব লগা হৈছিল। হাৰাৰ পিছত ইংৰাজসকলে কি কৰিছিল, সেই সময়ত কৰ্ণাটকৰ নবাবৰ সহায় বিচাৰিছিল। তেতিয়া কৰ্ণাটকৰ নবাবে অজস্ৰ সৈন্য সামন্ত্ৰী দি ইংৰাজক সহায় কৰিছিল। যদিও সহায় কৰিছিল, তথাপি ইংৰাজে সেই সময়ত ফৰাচীৰ হাতত পৰাজয় হ'বলগীয়া হৈছিল। আৰু ইপিনে ইতিমধ্যে অষ্ট্ৰেলিয়াৰো যেতিয়া তেওঁলোকে শান্তি চুক্তি আৰম্ভ হৈছিল, তেওঁলোকে সেই চুক্তি মৰ্মে এওঁলোকেও ইয়াতে যুদ্ধ সামৰিব লগা হৈছিল। তাৰ ফলস্বৰূপে চুক্তি কৰিব লগা হৈছিল। আৰু সেই সন্ধিমতে কি হৈছিল, ইংৰাজে দখল কৰা ঠাইসমূহ ঘূৰাই দিবলগীয়া হৈছিল। আৰু ইয়াকে কোৱা হৈছিল কৰ্ণাটকৰ প্ৰথম যুদ্ধ। এইটো কৰ্ণাটকৰ প্ৰথম যুদ্ধ। প্ৰথম যুদ্ধ কিমান চনত হৈছিল, 1745 চনত। তো কৰ্ণাটকৰ প্ৰথম যুদ্ধখন ফৰাচী আৰু ইংৰাজসকলৰ মাজত হৈছিল। কৰ্ণাটক নামৰ ঠাইত হৈছিল কাৰণে কৰ্ণাটকৰ যুদ্ধ বুলি কোৱা হৈছিল। এইটো আছিল ইংৰাজ আৰু ফৰাচীসকলৰ মাজত হোৱা প্ৰথমখন যুদ্ধ। ইফালে যিহেতু ইংৰাজ আৰু ফৰাচীসকলৰ দুয়োটা জাতিৰে উদ্দেশ্য একেটাই আছিল, তেওঁলোকে যিকোনো চলনাৰে ভাৰতীয় আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা বা ভাৰতীয় ভূমি দখল কৰা, সেই হিচাপে তেওঁলোকে সুযোগ বিচাৰি আছিল। এনেতে তেওঁলোকৰ সুযোগ আহি পৰিছিল যে 1748 খ্ৰীষ্টাব্দত 1748 খ্ৰীষ্টাব্দত তেওঁলোকে এটা সুযোগ বিচাৰি পাইছিল। যে কি বিচাৰি হৈছিল, সেই সময়ত হায়দৰাবাদৰ নিজাম মৃত্যু হৈছিল। মৃত্যুৰ পিছত তেওঁৰ পুতেক নাছিৰ জং হায়দৰাবাদৰ নিজাম হৈছিল। হায়দৰাবাদৰ নিজাম হোৱাৰ লগে লগে কি হৈছিল, তেওঁৰ নাতিনীয়েকে নাছিৰ জঙক হায়দৰাবাদৰ নিজামৰ দাবীদাৰ আছিল। তাৰ ফলস্বৰূপে কি কৈছিল, তেওঁলোকৰ মাজত অৰিয়া সৃষ্টি হৈছিল। এই অৰিয়া সুযোগটো ফৰাচীসকলে গ্ৰহণ কৰিছিল। ইফালে কি হৈছিল, কৰ্ণাটকতো নিজামক দোস্ত আলীক আঁতৰাই কোনে আনাৰুদ্দিনক আঁতৰাই চান্দ চাহিবে নবাব হ'বলৈ বিচাৰিছিল। আৰু এই ফৰাচীসকলে কি কৈছিল, দুয়োজনকে না ইফালে চান্দ চাহিবক, ইফালে নাছিৰ জঙক, দুয়োজনকে গোপনে সহায় কৰিছিল। তাৰ ফলত কি হৈছিল, নাছিৰ, চান্দ চাহিব আৰু মুজাফৰ জং উভয়ৰে যুদ্ধত আনাৰুদ্দিনৰ মৃত্যু হৈছিল। মৃত্যুৰ ফলত তেওঁৰ পুতেক মহম্মদ আলীয়ে ত্ৰিচিনপল্লীত আশ্ৰয় ল'ব লগা হৈছিল। তেওঁ যুদ্ধত জয়ী হ'ব নোৱাৰিছিল। ইফালে এই খবৰ পাই ইংৰাজসকলে কি কৰিছিল, আনাৰুদ্দিনৰ পুত্ৰ মহম্মদ আলীক আৰু নাছিৰ জঙক সহায় কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু কি কৰিছিল, নাছিৰ জঙৰ আততায়ীৰ হাতত মৃত্যু হৈছিল। ফলত কি হৈছিল, ফৰাচীৰ সমৰ্থিত মুজাফৰ জঙে হায়দৰাবাদৰ নিজাম হৈছিল। এনেকৈ কিছুদিন পিছত মুজাফৰ জঙৰ মৃত্যু হৈছিল, অৰ্থাৎ শত্ৰুৱে হত্যা কৰিছিল। তাৰপিছত তেওঁৰ ভূতপূৰ্ব নিজামৰ তৃতীয় পুত্ৰ চলাহত জঙক ইংৰাজসকলে নিজাম পাতিছিল। যিহেতু ফৰাচীসকলে তেওঁলোকক সহায় কৰিছিল, তাৰ প্ৰতিদান স্বৰূপে কৃতজ্ঞতাৰ চিনস্বৰূপে
মচিলিপট্টনম বন্দৰ আৰু তাৰ কিছুমান অঞ্চল এই কি কৰিছিল চালাবাদ জং আৰু মুজাফৰ জঙে ইংৰাজক দান কৰিছিল, এৰি দিব লগা হৈছিল। ফলত কি হৈছিল, এইদৰে হায়দৰাবাদ আৰু কৰ্ণাটকৰ ভালেখিনি অঞ্চল ফৰাচীসকলৰ হস্তক্ষেপ লৈ গুচি গৈছিল। এনেকুৱা বাৰ্তা ইংৰাজসকলৰ ইংলেণ্ডৰ ৰাণীয়ে গম পাই কি কৰিছিল, ইংৰাজ গভৰ্ণৰ চাৰ্লছে ৰবাৰ্ট ক্লাইভক সেই অভিযানত প্ৰতিশোধ ল'বলৈ কৰ্ণাটকলৈ পঠাই দিছিল। আৰু প্ৰায় 2 মাহ কাল ৰবাৰ্ট ক্লাইভে আপ্ৰাণ চেষ্টা কৰি ইংৰাজসকলক পৰাভূত কৰি তেওঁ বিশাল জয়ী হৈছিল, তেওঁ কৃতকাৰ্যত হৈছিল। আৰু তাৰপিছত কি কৰিছিল, ইংৰাজসকলে চান্দ চাহেবক বিতাড়িত কৰি তেওঁ ৰাজপথৰ পৰা নমাই কি কৰিছিল, মহম্মদ আলীক কৰ্ণাটকৰ নবাব পাতি দিছিল। এইটো হ'ল ইংৰাজৰ ফৰাচীসকলৰ ওপৰত লোৱা প্ৰতিশোধৰ প্ৰতিদান আৰু বিজয়। আৰু কি হ'লে দুয়োখন চৰকাৰে মানে গৃহ চুক্তি কৰিলে যুদ্ধ নকৰে বুলি। তাৰপিছত যুদ্ধ স্থগিত হ'ল আৰু ডুপ্লে নিজ গৃহ দেশলৈ গুচি গ'ল। আৰু এইখনে হ'ল গুচি গ'ল আৰু যুদ্ধ সামৰণি পৰিল। আৰু এই যুদ্ধকে কোৱা হয় কৰ্ণাটকৰ দ্বিতীয় যুদ্ধ। কৰ্ণাটকৰ দ্বিতীয় যুদ্ধ। কৰ্ণাটকৰ দ্বিতীয় যুদ্ধত ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত ফৰাচীসকলক হৰুৱাই ইংৰাজসকলে জয়ী হৈছিল। তো আগৰখনত আমি পালোঁ কি কৰ্ণাটকৰ প্ৰথম যুদ্ধত, আৰু এতিয়া আমি পালোঁ কৰ্ণাটকৰ দ্বিতীয় যুদ্ধ। কৰ্ণাটকৰ প্ৰথম যুদ্ধ হৈছিল 1745 চনত আৰু কৰ্ণাটকৰ দ্বিতীয় যুদ্ধ হ'ল 1748 চনত, 3 বছৰ পিছত। ইফালে নিজ চৰকাৰৰ গৃহযুদ্ধ যদিও বন্ধ হৈছিল সেই সময়ত মোগলসকলৰ, কিন্তু ইংৰাজ আৰু ফৰাচীসকলে সুযোগ বিচাৰি আছিল আকৌ তেওঁলোকৰ মাজত বিবাদ লাগে নেকি, বিবাদ লাগিলে তেওঁলোকে কেনেকৈ কোনে কাৰ পক্ষ লৈ তেওঁলোকক সহায় কৰিবলৈ চলনাৰে তেওঁলোকৰ ভিতৰত সোমাব পাৰিব সেই সুযোগ বিচাৰি আছিল। ইতিমধ্যে কি কৰিছিল, 1756 খ্ৰীষ্টাব্দত কৰ্ণাটকত ইউৰোপত কেলেংকাৰী লাগিছিল। সেইটো বহুত দিন পিছৰ কথা। ইতিমধ্যে 1756 চনত ইউৰোপত 7 বছৰীয়া কেলেংকাৰী বা আন্দোলনৰ সৃষ্টি হৈছিল। এই আন্দোলনত প্ৰতিক্ৰিয়া ভাৰততো ইংৰাজ আৰু ফৰাচীসকলৰ মাজত প্ৰভাৱ পৰিছিল। ইউৰোপীয় দেশ ফ্ৰান্স আৰু ইংৰাজসকলৰ মাজত, ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত যিটো যুদ্ধ হৈছিল, সেই যুদ্ধত কি হৈছিল, প্ৰতিদ্বন্দ্বিতা হিচাপে ৰাজনৈতিক আধিপত্য সুযোগ বিচাৰি কি কৰিছিল, ফৰাচী আৰু ইংৰাজসকলে ভাৰততো পুনৰ যুদ্ধত নামি পৰিছিল। তো সেই পুনৰ যুদ্ধত নামাৰ ফলত কি হৈছিল, বংগদেশত থকা ৰবাৰ্ট ক্লাইভে ফৰাচী অধিকৃত চান্দনগৰ দখল কৰিছিল। যেতিয়া ইউৰোপীয়ত আকৌ যুদ্ধ আৰম্ভ হৈছিল, সেই যুদ্ধত ফ্ৰান্স আৰু ইংলেণ্ডে প্ৰত্যক্ষভাৱে যুদ্ধত যোগদান কৰিছিল। আৰু সেই সুযোগ লৈ কি কৰিছিল, বংগদেশত ৰবাৰ্ট ক্লাইভে ফৰাচীসকলে যিখিনি ঠাই দখল কৰি আছিল সেই ঠাইখিনি তেওঁলোকে দখল কৰিছিল, আক্ৰমণ কৰিছিল। তাৰ ফলত কি হৈছিল, 1758 চনত নতুন ফৰাচী গভৰ্ণৰ সেনাধ্যক্ষ হিচাপে লালিয়ে মাদ্ৰাছত থকা ইংৰাজৰ টেন ডেভিড দুৰ্গ জয় কৰে। ফৰাচীসকলে ইংৰাজৰ মাদ্ৰাছত থকা ঠাইখিনি আকৌ দখল কৰিছিল। অৰ্থাৎ ইজনে সিজনৰ ৰাজ্য অঞ্চল, ইজনে সিজনৰ ৰাজ্য এনেকৈ মানে জয় কৰিবলৈ, দখল কৰিবলৈ তেওঁলোকৰ যুদ্ধত ব্ৰতী হৈছিল। সেইটোকে কোৱা হৈছিল তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল তেওঁলোকৰ মাজত। এনেকৈ তেওঁলোকৰ মাজত যুদ্ধবিলাকৰ অৰিয়া হৈছিল।
1758 খ্ৰীষ্টাব্দত নতুন ফৰাচী গভৰ্ণৰে কি কৰিছিল, লালিয়ে ইংৰাজৰ 10 দুৰ্গ জয় কৰাৰ পিছত আকৌ লালিয়ে তাঞ্জোৰ অৱৰোধ কৰি ব্যস্ত থকা সময়তে মাদ্ৰাছত ইংৰাজ কোম্পানীয়ে কলিকতাৰ পৰা সাহায্য বিচাৰিলে আৰু অতিৰিক্ত সৈন্য বাহিনী আহি পোৱাৰ পিছত আন্দিয়াৰ যুদ্ধত ইংৰাজৰ সেনাপতি ছাৰ আয়াৰ কুটৰ হাতত ফৰাচীৰ সন্দেহক লালি আৰু বুচিয়ে পৰাজয় বৰণ কৰে। আৰু লালিয়াৰ পৰাজয় বৰণ কৰাৰ পিছৰ পৰাই তেওঁলোকৰ ফৰাচীসকলৰ যিটো প্ৰভাৱ সমূলি মানে তুচ্ছ হৈ পৰে, নাইকিয়া হৈ পৰে। আৰু তাৰ পৰাই ফৰাচীসকলৰ ভাৰতৰ পৰা যিখিনি প্ৰভাৱ আছিল সেইখিনি লাহে লাহে মানে কমিবলৈ ধৰে। আৰু তাৰ ফলস্বৰূপে কি হৈছিল, ইংৰাজসকলে ভাৰতত প্ৰতিপত্তি বিস্তাৰ কৰিবলৈ একচেটিয়া হৈ পৰিছিল। তো এইখিনি মই থুলমূলকৈ আলোচনা কৰিলোঁ। তোমালোকে পাঠটো তলত কৰিবলৈ চেষ্টা কৰিবা, বাকীখিনি তোমালোকে বুজিবলৈ সহজ হ'ব। ইয়াৰ পিছত আমি আলোচনা কৰিম বংগদেশত ইংৰাজৰ আধিপত্য বিস্তাৰ। এতিয়া উত্তৰ ভাৰতলৈ ইংৰাজসকলে কেনেকৈ আধিপত্য বিস্তাৰ কৰিলে, বংগৰ নৱাব চিৰাজদৌলাক হৰুৱাই কেনেকৈ দখল কৰিছিল, এই কাহিনীখিনি আমি পিছৰ ক্লাছত আলোচনা কৰিম। তো এইখিনি এৰিছোঁ। থেংক ইউ।